Hey, gel. Hi friends, welcome to my YouTube channel Kashyap Vlog. আৰু গাইস আজি এটা বিশেষ কথা কবৰ কাৰণে ভিডিওটো বনালো আৰু সেই বিশেষ কথাটো কি জানে না আমাৰ অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় কৌতুক অভিনেতা দীপজ্যোতি কেওট অৰ্থাৎ মোহন দাৰ হঠাতে মানে কি হাৰ্ট এটেক আহি গ'ল আৰু আৰ লগে লগে গুৱাহাটীৰ হেলথ সিটি হস্পিটালত ভৰ্তি কৰোৱা হয় আৰু তাৰ পিছত বিভিন্ন ধৰণৰ ট্ৰিটমেন্ট কৰা হয় সব ভালকে কৈ আছো মই সব কিন্তু ভিডিও সম্পূৰ্ণকৈ চাওক যেতিয়া ভৰ্তি হয় চিকিৎসা কৰিলে আৰু চিকিৎসাত কিবা দুটা ব্লক পাইছে এটা 90% আৰু এটা 70% সো ডক্টৰ এজনে কৈছে আপোনালোক ক্লিপটো লগাই দিম চাই লওক ভালকে যেটো দীপজ্যোতি কেওটক ইয়াত ভৰ্তি কৰা হৈছে তেখেতৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা কেনেকুৱা আছে আৰু অস্ত্ৰোপচাৰ সম্পন্ন হৈছে নেকি হয় সব অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা দীপজ্যোতি কেওট তেওঁ সকলোৱে একচুয়ালি মোহন বুলিয়ে জানে তেওঁ বৰ্তমান অসুস্থ তেওঁ আজি আবেলি 3 মান বজাত আহি হেলথ সিটি হস্পিটালত এডমিট হয় আমাৰ যিহল জ্যেষ্ঠ চিকিৎসক আছিল তেওঁলোকে ট্ৰিটমেন্ট কৰি তেওঁক আমি একচুয়ালি তেওঁক হেৰি একুট এমআই যাক আমি মায়োকাৰ্ডিয়াল ইনফাৰ্কশন বুলি কোৱা হয় আমি হাৰ্ট এটেক বুলি কওঁ তেওঁ হাৰ্ট এটেকত আক্ৰান্ত হয় লগে লগে তেওঁক আমি এনজিওগ্ৰাফি কৰোৱা হয় আমাৰ ডক্টৰ মায়াঙ্ক আগৰৱাল তেখেতৰ তত্ত্বাৱধানত এনজিওগ্ৰাফি হয় এনজিওগ্ৰাফি সম্পন্ন হোৱাৰ পিছতে আমি গম পাওঁ যে তেওঁৰ একচুয়ালি আৰ্টাৰী দুডাল ব্লক আছে যেটো এটা 99% ব্লক আৰু এডাল অলমোস্ট 70% ব্লক আমি লগে লগে তেওঁক প্ৰাইমাৰী এনজিওপ্লাষ্টি কৰোৱা হৈছে অলপ সময় আগতে তেওঁৰ এনজিওপ্লাষ্টি সম্পন্ন হৈছে কিন্তু ডক্টৰৰ লগত মই যিখিনি কথা পাতিলো ডক্টৰৰ মতে যদিও এনজিওপ্লাষ্টি সম্পন্ন হৈছে তেওঁ বৰ্তমান সুস্থ নহয় সম্পূৰ্ণ সুস্থ নহয় বৰ্তমান তেওঁ আমাৰ আইসিইউতে এডমিট হৈ আছে তেওঁৰ এনজিওপ্লাষ্টি অলপ সময় আগতে কমপ্লিট হৈছে মানে আমি সংকট মুক্ত বুলি এই মুহূৰ্তত ক'ব নোৱাৰো বৰ্তমান সময়ত আমি সংকট মুক্ত বুলি ক'ব নোৱাৰো তেওঁ বৰ্তমান সংকটজনকেই হৈ আছে যদিও ইয়াত আনিছিলে সেই সময়ত কেনেকুৱা আছিল তেওঁ কথা বতৰা পাতিব পৰাত আছিলে নে মুমূৰ্ষ অৱস্থাত আছিলে নাই কথা পাতিয়ে আহিছিলে তেওঁৰ একচুয়ালি আজি ৰাতিপুৱা অকমান বাওঁ হাতখনৰ পেইন হৈছিলে সেই সময়ত তেওঁ ইয়াত আহে কিন্তু আমি আহা লগে লগে গম পালো যে তেওঁ ডায়াবেটিছ ৰোগটো আক্ৰান্ত তেওঁৰ খুব বেছি ডায়াবেটিছ ওলাইছে লগে লগে তেওঁ মানে যিহল তেজৰ পৰীক্ষাখিনি কৰা হয় আৰু অলপ পিছতে তেওঁ এনজিওগ্ৰাফি কৰি আমি গম পাওঁ যে তেওঁৰ দুটা ব্লক ওলাইছে আৰু এতিয়া চিকিৎসকৰ তত্ত্বাৱধানত তেওঁ পুৰা আমাৰ হেলথ সিটি হস্পিটালৰ জ্যেষ্ঠ চিকিৎসক ডক্টৰ মায়াঙ্ক আগৰৱাল ডক্টৰ চন্দনা শৰ্মা তেখেতসকলৰ লগতে আৰু এটা চিকিৎসক দলৰ তত্ত্বাৱধানত তেওঁ বৰ্তমান চিকিৎসা চলি আছে আজি কিমান সময় তেওঁ ভৰ্তি কৰা হৈছিল তেওঁ দুপৰীয়া প্ৰায় 3 মান বজাত আহি পেলাই হস্পিটালত এডমিট হৈছে প্ৰায় 3 মান বজাত এডমিট আৰু আপোনালোকক ধুনীয়াকৈ মই যিটো ক্লিপ আছিল ক্লিপটো দেখাই দিলোঁ সো এনেকৈ আৰু আপোনালোকে সকলোৱে ভালকৈ থাকিব যিহেতু বেমাৰৰ টাইম কেইদিন মানে কি বতৰটো চেঞ্জ হৈ আছে না সেইকাৰণে আৰু বৰ্তমানলৈ সম্পূৰ্ণকৈ সুস্থ হৈ উঠা নাই আৰু ধৰি লওক 48 ঘণ্টামান লাগিব বুলি কৈছে তেতিয়াহে মানে সংকট মুক্ত বুলি ক'ব আৰু চিকিৎসকে সো এনেকৈ আৰু আমি সকলো অসমবাসী এটাই আশা কৰোঁ যাতে দীপজ্যোতি দা অতি সোনকালে আমাৰ মাজত আকৌ সুস্থ হৈ ঘূৰি আহি যেন সেইটোৱে আৰু মই ভাবিলোঁ মোৰ চেনেলৰ দৰ্শকসকলকো এই কথাটো জনাই দিওঁ সো আমি সকলোৱে আশা কৰোঁ মোহন দা যাতে অতি সোনকালে সুস্থ হৈ আহে সো সেই আৰু যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজি লৈ বাই জয় অসম লাভ ইউ গাইজ বাই